ডিব্ৰুগড়ত কিদৰে বানপানীয়ে সৃষ্টি কৰিছে আজি আপোনালোকক তাকে দেখাওঁ বুলি ৰাতিপুৱাতে ওলাইছোঁ আৰু ডিব্ৰুগড়ৰ চাৰিওফালে মানুহৰ ঘৰে পদূলিয়ে কেৱল বানপানীয়ে ভৰ্তি হৈ আছে ৰাস্তাই একোতে বাকী নাইকিয়া মানুহ যাব নোৱাৰা হৈছে কিমান অসুবিধা হৈছে আজি মই আপোনালোকক দেখাওঁ আৰু ডিব্ৰুগড়ত বানপানী কি ৰূপ লৈছে আপোনালোকক সকলোখিনি দেখাম বলক যাওঁ আগলৈ আগবাঢ়ি ওলাই আহি ৰাস্তাত দেখিছে কিদৰে বানপানীৰ সৃষ্টি হৈছে আৰু মই গৈ আছোঁ বৰ্তমান ডিব্ৰুগড় টাউনলৈ ডিব্ৰুগড় টাউনতো বহুত ডাঙৰ বানপানীৰ পৰিস্থিতি হৈ আছে আপোনালোকক সেইখিনিও দেখাম আৰু এই ৰাস্তাটো চাওক আপোনালোকে চাগে ৰাস্তাটো ধৰিব পাৰিছে মই এতিয়া বৰ্তমান গেহেম বজাৰ তিনিআলি পামগৈ কিদৰে পানীৰে ভৰ্তি হৈ আছে ডিব্ৰুগড় গেহেম বজাৰ ড্ৰেইনত পানী যিহেতু ফুল হৈ পানী ওলাই আহিছে ড্ৰেইনৰ পৰা গ্ৰেহেম বজাৰ ৰাস্তা কিদৰে পানীৰে ভৰি আছে চক এইখন হৈছে আস্থা হস্পিটেল আৰু আস্থা হস্পিটেলৰ ওচৰতে বানপানীয়ে ভৰ্তি চক আৰু এইফালে ৰাস্তাৰ দোকানসমূহ কিদৰে বানপানীত ডুবি আছে আপোনালোকে দেখিবলৈ পাইছে এইফালেও এনে ভয়ানক পৰিস্থিতি ডিব্ৰুগড় গেহেম বজাৰ আস্থা হস্পিটেলৰ ওচৰৰ ৰাস্তাটো চাৰিওফালে গলিয়ে গলিয়ে কিদৰে পানী সোমাই গৈছে মানুহৰ ঘৰৰ পৰ্যন্ত পানী সোমাই গৈছে আৰু মানুহৰ ঘৰতো কিদৰে পানী সোমাই গৈছে আপোনালোকে দেখিবলৈ পাইছে এইফালে মানুহৰ ঘৰতো কেনেদৰে পানী সোমাইছে ৰাস্তাৰ ফুটপাথ পৰ্যন্ত পানী উঠি গৈছে মানুহ অহা যোৱা কৰিবলৈ ইমান কষ্ট হৈছে এইফালে মানুহৰ ঘৰৰ পৰ্যন্ত পানী কিদৰে সোমাইছে কি কম ডিব্ৰুগড় পৰিস্থিতি আপোনালোকক গলিয়ে গলিয়ে পানী হৈছে দেখিবলৈ পাইছে আপোনালোকে এয়া ডিব্ৰুগড় ফুলবাগানলৈ যোৱা ৰাস্তাটো আৰু এইফালে যিহেতু যান বাহন চলি ইয়াতে গাঁত হৈ গৈছে দেখিছে নহয় মাজতে দি দিছে এনেকুৱা ডাঙৰ ডাঙৰ টিং এয়া ডিব্ৰুগড় মিউনিচিপালিটিলৈ যোৱা ৰাস্তাটো চক কিদৰে পানীৰে ভৰ্তি হৈ আছে সকলোফালে চাৰিওফালে গলিয়ে গলিয়ে পানী ভৰ্তি মানুহ যিহেতু ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে এইবোৰ দেখিবলৈ পাইছে এইফালে মানুহৰ ঘৰলৈ যোৱা ৰাস্তা আৰু এয়া হৈছে আমাৰ ডিব্ৰুগড় চিভিল হস্পিটেলৰ অৱস্থা চক হস্পিটেলৰ ভিতৰত কি অৱস্থা এইটো হৈছে ডিব্ৰুগড়ৰ ফুলবাগানৰ ৰাস্তা আৰু এয়া হৈছে ডিব্ৰুগড়ৰ কোৰ্টটো কিদৰে পানীৰে ভৰ্তি হৈছে তো ডিব্ৰুগড়ৰ দ্বিতীয় অফিচ কিদৰে পানীৰে ফুট খাইছে আপোনালোকে দেখিবলৈ পাইছে কিমান কষ্টৰে মানুহে অহা যোৱা কৰিবলগীয়া হৈছে চাওকচোন আৰু এয়া হৈছে আমি ডিব্ৰুগড়ৰ ফুলবাগান পাই গৈছোঁহি আৰু ফুলবাগানৰ কি পৰিস্থিতি চাওক আপোনালোকে এইফালে থানা চাৰিআলিলৈ যোৱা ৰাস্তাটো এইটো থানা চাৰিআলিলৈ আৰু এইফালে মাৰোৱাৰীপট্টিলৈ যায় এইফালে থানা চাৰিআলিলৈ যোৱা ৰাস্তাত এনেকুৱা ভয়ানক পানী দেখিবলৈ পাইছে আপোনালোকে মই যেহেতু এইফালে বহুত দ আছে
আগলৈ যাব নোৱাৰিছোঁ, মই এইটো ছাইডেদি ঘূৰি আহিব লাগিব। আৰু এয়া হৈছে ডিব্ৰুগড় HH ৰোডৰ অৱস্থা। ৰাস্তাৰ অৱস্থা আপোনালোকে দেখিবলৈ পাইছেই, কিদৰে পানীৰে পোত খাই আছে ৰাস্তা। আৰু এইফালে যিহেতু যাবলৈ ন' এণ্ট্ৰি কৰি দিছে, গোটেই বানপানীৰে ভৰ্তি হৈ আছে, সেই গতিকে এইফালে যোৱা বন্ধ কৰি দিছে। আৰু ইয়াতে এইফালে কলগছৰ নাও বনাই লৈছিলে, দেখিছিলে আপোনালোকে, যিহেতু পানী ইমান বানপানী পৰিস্থিতি, মানুহে কলগছেৰে নাও বনাই লৈছিলে। ইটো ছাইডেদি ঘূৰি যাব লাগিব একেবাৰে আপোনালোকক থানা চাৰিআলিটো দেখুৱাবলৈ হ'লে। সেইফালেও আপোনালোকৰ সেইফালে কি পৰিৱেশ আছে সেইফালেও আপোনালোকক দেখুৱাম। এতিয়া আহি পাই গৈছোঁ এইফালে ডিব্ৰুগড়ৰ মাজৰ বজাৰৰ মাজৰ ৰাস্তা এটাত। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ মই, কিদৰে গোটেই ৰাস্তাটোৱে পানীৰে ভৰ্তি। আৰু নোহোৱাৰ কাৰণটো কেনেকৈনো পানী নহ'ব আপোনালোকক কৈ দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে ড্ৰেইন কিদৰে ভৰ্তি হৈ গৈছে, ড্ৰেইনৰ পৰা পানী ৰিটাৰ্ণ আহি ৰাস্তাত পাইছেহি। আৰু এয়া ডিব্ৰুগড় কেটলা মাৰ্কেটৰ ৰাস্তা, কেটলা মাৰ্কেটতো পানী সোমাইছে। পানী কিদৰে বাগৰি আহিছে চাওক আপোনালোকে। আৰু এয়া ৰাস্তা আৰু ড্ৰেইন সমান হৈ গৈছে, মানুহে ইয়াত কিদৰে আহিব ৰাতি হ'লে কওকচোন। এয়া বজাৰৰ মাজৰ ৰাস্তা। যিহেতু মই সিটো ছাইডেদি আহিব পৰা নাছিলোঁ, ফুলবাগান হৈ থানা চাৰিআলিলৈ, এতিয়া মই বজাৰৰ ভিতৰত সোমাই পেলাই থানা চাৰিআলি আহিছোঁ। এতিয়া থানা চাৰিআলিলৈ গৈ আছোঁ। ৰাস্তাটোত কিদৰে পানীৰে ভৰি আছে চাওকচোন। আৰু এয়া হৈছে ডিব্ৰুগড় HH ৰোডৰ ৰাস্তাৰ বানপানী। ৰাস্তাৰ দুয়োফালে কিদৰে পানী ভৰ্তি হৈ গৈছে, গাড়ী মটৰ অহা যোৱা কৰিবলৈ একেবাৰে কষ্ট হৈছে। এয়া হৈছে ডিব্ৰুগড় থানা চাৰিআলিৰ ৰাস্তা। এইফালে অভাৰব্ৰিজলৈ যোৱা ৰাস্তাটো, অভাৰব্ৰিজৰ ফালে যোৱা ৰাস্তাটোত কিদৰে পানী ভৰ্তি চব। চাৰিওফালে কেৱল পানীয়ে পানী। আৰু এইফালে ন' এণ্ট্ৰি লগাই দিছে, যিহেতু আগলৈ যাব নোৱাৰি। এই বানপানী কেতিয়া শুকাব বাৰু? কেনেদৰে গাড়ীবোৰ ডুব গৈছে দেখিবলৈ পাইছে আপোনালোকে। যেনি ঘূৰিছোঁ তেনিয়ে চাৰিওফালে ডিব্ৰুগড়ত অকল বানপানীৰে সৃষ্টি। আৰু ইমান দুখৰ বিষয়ে, এনেকৈ ৰাস্তাৰ মাজতে ইমান বানপানী হৈ গৈছে, মানুহ অহা যোৱা কৰিবলৈ কষ্ট বহুত হৈছে। আৰু এইফালে ৰাস্তাও বন্ধ কৰি দিয়া হৈছে, ডিব্ৰুগড় খলিয়ামাৰিলৈ অহা ৰাস্তা। এনে ভয়ানক ডিব্ৰুগড় খলিয়ামাৰী ৰাস্তা।
আৰু এইফালে সকলো কলেজ স্কুলসমূহ আছে। এইফালে স্কুল কলেজত কিদৰে পানী সোমাইছে আপোনালোকে নিজেই চাওক। আৰু এয়া ডিব্ৰুগড় কানৈ কলেজৰ ৰাস্তা। কলেজৰ সন্মুখত বানপানীৰে কিদৰে ভৰ্তি হৈ আছে। আৰু এয়া ৰাস্তা হৈছে ডিব্ৰুগড় নালিয়াপুল। ডিব্ৰুগড় নালিয়াপুললৈ ওলোৱা ৰাস্তা। মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। আৰু এইফালে ডিব্ৰুগড় নালিয়াপুল পুৰণা নেনা হলৰ ওচৰৰ ৰাস্তা চাওক আপোনালোকে। দোকানে ঘৰে ৰাস্তাই সকলোতে পানী ভৰ্তি। আৰু ইয়াতো সেই একেই অৱস্থা, ড্ৰেইনৰ পৰা পানী আহি ৰাস্তাত বাগৰিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে, ড্ৰেইন আৰু ৰাস্তা একেই হৈ আছে। আৰু এই দৃশ্য হৈছে শিশু ভাৰতী স্কুলৰ ৰাস্তাৰ দৃশ্য। চাওকচোন গোটেই ৰাস্তা কিদৰে পানীৰে ভৰ্তি হৈ আছে, মানুহবিলাক কেনেদৰে যাবলগীয়া হৈছে দেখিবলৈ পাইছে আপোনালোকে। আৰু এইফালে মানুহৰ ঘৰৰ ভিতৰলৈকে পানী সোমাই গৈছে। এইফালে গলিত চাওক, গোটেই ৰাস্তা গলি নলা আৰু একেবাৰে ঘৰ সমান হৈ গৈছে। নলা কোনটো ৰাস্তা কোনটো ধৰিবকে পৰা নাই। আৰু বৰ্তমান সময়ত পাই গৈছোহি মই এতিয়া ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ কাষৰ দৃশ্য দেখাবলৈ আপোনালোকক। আৰু ব্ৰহ্মপুত্ৰত কিদৰে পানী ভৰি আছে দেখিছে। ব্ৰহ্মপুত্ৰৰ কাষত থকা সকলোৰে ঘৰ কিদৰে পানীত ডুবি আছে, তেওঁলোকসকল কিমান কষ্টত আছে দেখি সঁচাই বৰ বেয়া লাগিছে। আৰু নদী আৰু ৰাস্তা একে সমান হৈ গৈছে তেওঁলোকৰ। আৰু ইয়াতে মানুহবিলাকে মাছ ধৰি আছে। গোটেই ওপৰলৈকে পানী বাগৰি আহি পেলাই গোটেই ৰাস্তা বন্ধ কৰি দিছে তেওঁলোকৰ অহা যোৱা কৰিবলৈ। এওঁলোকে যিহেতু গোটেই ৰাস্তাও বন্ধ হৈ গৈছিলে বুলি কৈছে। এজনক সুধিছোঁ, যোৱাকালিলৈকে গোটেই ৰাস্তাটো পানী উঠি আছিল। আৰু কেনেকৈ পানী আপোনালোকে চাওকচোন, কেনেকৈ পানী বাগৰি আহিছে ওপৰলৈকে। পানী সোমাইছে চাগে ন ভিতৰতে। ঘৰৰ ভিতৰত সোমাইছিলে। কোনটো ৰাস্তা ডুবি গৈছিলে? এই ৰাস্তাটো। আৰু এইফালে ডিব্ৰুগড় মাথাউৰিৰ ওপৰৰ পৰা মই আপোনালোকক ব্ৰহ্মপুত্ৰ কাষৰ দৃশ্য দেখাইছোঁ। দেখিছে চাৰিওফালে পানীৰে ভৰ্তি হৈ আছে। আৰু এয়া পৰিৱেশ হৈছে ডিব্ৰুগড় মাইজান ৰাস্তা।
ডিব্ৰুগড় মাইজানলৈ অহাৰ ৰাস্তাটো কিদৰে ইয়াতো পানীৰে পোত খাই আছে আপোনালোকে চাওক। আৰু যিহেতু আপোনালোকে দেখিবলৈ পাইছে ডিব্ৰুগড়ত চাৰিওফালে কেৱল বানপানীয়ে ভৰ্তি আৰু মানুহৰ ঘৰে ঘৰে সোমাইছে। মানুহ কিদৰে ৰাস্তা দি যাবলগীয়া হৈছে আপোনালোকে নিজেই দেখিবলৈ পাইছে। ডিব্ৰুগড়ত এনে অৱস্থা চলি আছে আৰু সকলো চাৰিওফালে কেৱল বানপানীয়ে ভৰ্তি হৈ আছে। আপোনালোকক যিহেতু মই ৰাতিপুৱাৰ পৰা ঘূৰি দেখাই আছোঁ, চাৰিওফালে কেৱল পানীয়ে পানী। আৰু এতিয়া এই বানপানীৰ কাৰণ এটাই আছে, কেৱল আমাক লাগে ৰ'দ। আমি সকলো ডিব্ৰুগড় নিবাসীয়ে এই বানপানীৰ ভুক্তভোগী আৰু এই পানী যদি নুশুকায় এনেদৰে বৰষুণ দি থাকে তেনেহ'লে বহুত ডাঙৰ বিপদত পৰিব। আৰু সেই গতিকে এই বিপদৰ পৰা বাচিবলৈ হ'লে আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে ৰ'দ দিয়ে আৰু অতি সোনকালে আমাৰ ডিব্ৰুগড়ৰ বানপানী শুকুৱাই। জীৱনত প্ৰথমবাৰ এনেদৰে মই ডিব্ৰুগড়ত বানপানী দেখিবলৈ পাইছোঁ। ব্ৰহ্মপুত্ৰ চাৰিওফালে মানুহৰ ঘৰ পানীৰে ভৰি গৈছেগৈ, মানুহ থাকিব নোৱাৰা হৈছে, বহু অসুবিধা হৈছে। সেই গতিকে আমি সকলোৱে যাতে আমাৰ সকলোৰ বাবে প্ৰাৰ্থনা জনাওঁ যাতে এই পানী অতি সোনকালে শুকায় আৰু ইয়াৰ বাবে আৰু অন্য একো উপায় নাই। কাৰণ যিহেতু ড্ৰেইন চাৰিওফালে ভৰ্তি হৈ গৈছে, পানী যাব নোৱাৰা হৈ গৈছে, নদী ভৰ্তি হৈ গৈছে, পানী ওলটাই উভতি আহিছে। সেই গতিকে পানী কোনোফালে যাব নোৱাৰি, চাৰিওফালে বানপানীৰ সৃষ্টি হৈছে। গতিকে আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে অতি সোনকালে এই বৰষুণটো ৰখায় আৰু ৰ'দ দিয়ে যাতে আমাৰ ডিব্ৰুগড়ৰ পানী অতি সোনকালে শুকায়। নহ'লে সকলো মানুহে আমি বিপদত পৰি আছোঁ। ধন্যবাদ।